নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেল আৰু ফেচবুক পেজৰ অন্য এটি নতুন ভিডিঅ'লৈ আন্তৰিকতাৰে স্বাগতম জনাইছোঁ। আৰু আৰম্ভণিতে আপোনালোকক দেখুৱাইছোঁ এয়া আমাৰ পুখুৰীৰ মাছ। আজি দেওবাৰ 22 ছেপ্টেম্বৰ, উৎকট গৰম, বাহিৰত যে ওলাবই মন যোৱা নাই। তথাপিও দাদাই ক'লে বোলে আজি মাছ ধৰি আহোঁ। সেয়ে মাছ ধৰিবলৈ ওলালোঁ। তাৰ পৰিৱেশ ভাবিলোঁ আপোনালোককো অকণমান দেখাওঁ। সেয়ে এইটো ভিডিঅ' কৰি ৰাখিছিলোঁ। দেৱদেৱতে যিমান পাৰে সিমানে তাপ দিছে, কিন্তু উপায় নাই, আমি যিহেতু গ'লোৱেই মাছ ধৰিবই লাগিব। সেয়ে আমি অকণো পলম নকৰি নিজৰ কামত লাগি গ'লোঁ। আমি ঘৰৰ পৰা গৈছিলোঁ দাদা, বৌ, দেহ আৰু মই। তাৰপিছত পথাৰতে আৰু এজন দাদাক লগ পালোঁ। গতিকে আমি আটাইকেইটা লাগিলোঁ মাছ ধৰিবলৈ। ৰৈ থাকিবতো সময় নাই, গতিকে সকলো লাগি ভাগি মাছ কেইটামান ধৰিলোঁ। কিমান পালোঁ কি কথা আপোনালোকক দেখাম ৰ'ব দেই। মানে এটা হাতে মোবাইলটো লৈ থাকিবলগীয়া হৈছে, আনটো হাতে মাছৰ বেগটো লৈছোঁ। গতিকে অকণমান সাৱধানো হৈ থাকিব লাগিব। মোবাইলটোতো পানীত পেলাব নোৱাৰি ভিডিঅ' কৰাৰ নামত। গতিকে এয়া আনফালে এই মাছ বুটলি আছে। মই গোটেইখিনি দেখাব পৰা নাই। সৰুফালে সৰুটো সাপ দেখিছেনে? কিমান সোপা যে সাপ উঠিছে, সাপ, কেঁকোৰা, মাছ, কুচিয়া বহুত উঠিছে। খুব ভাল লাগিছিলে, কিন্তু ৰ'দটো আমাৰ গাত লগাই নাই। মাছখিনি পাই থাকোঁতে মনটো খুব ভাল লাগিছিলে। ঘৰলৈ আহোঁতে অৱশ্যে অকণমান কষ্ট হ'ল, যিহেতু পুখুৰীটো বহুত দূৰ। গতিকে এয়া মাছ ধুনীয়াকৈ বুটলি লৈছে। ময়ো বুটলিবলৈ যে নহ'লেই, মই বেগটো ধৰি থাকোঁতেই গ'ল। দুটা এটা ধৰিব পাৰিছোঁ অৱশ্যে, কিন্তু অকণমান ভাবিলোঁ আপোনালোকক যিহেতু দেখুৱাওঁ, সেইকাৰণে এইবাৰ মোবাইলটো সম্পূৰ্ণকৈ মই লৈ লৈছোঁ। বৌ হাতত মাছৰ বেগটো দি দিছোঁ। হ'ব দেই। সৰুফালে এইটো কুচিয়া, চিনিটো সকলোৱে পায়। এনেদৰে মাছ ধৰি কোনে কোনে পাইছে জনাব দেই কমেণ্টত। এইটো হ'ল শ'ল মাছ, কাৱৈ মাছ, কি বিভিন্ন ধৰণৰ মাছ। আৰু উৎকট গৰমৰ পৰা পৰিত্ৰাণ পাবৰ বাবে সেয়া মাজতে এনেদৰে পুখুৰীটোতে এজোপা মাৰি লৈছে। আনফালে বৌ আকৌ অকণমান গাটো তিয়াই লৈছে, মানে অকণমান যেন ঠাণ্ডা পায় সেইটো ভাৱ লৈছে। আৰু মনত যিহে গৰম, বাহিৰত থকাবিলাকেহে গম পায়। আনবোৰ মানুহ বোলো ফেনৰ তলত আছে, আমাৰনো কি চুট খুৱাই খাইছিলেও এনেদৰে মাছ ধৰিবলৈ আহিবলৈ। কিন্তু তাতো এটা মজা লাগিল জানেনে? এনেদৰে মাছ ধৰা আনন্দই যে বেলেগ। কোনে কোনে এনেদৰে মাছ ধৰি পাইছে বাৰু কমেণ্টত জনাব দেই। ভাল পায়নে আপোনালোকে মাছ ধৰি? মোৰ কিন্তু এই কামবোৰ কৰি খুব ভাল লাগে। আচলতে কাম আমি কৰোঁৱেই, কিন্তু ভিডিঅ' কৰি ৰখাহে নহয়। আজি ভাবিলোঁ আপোনালোকক অকণমান দেখাওঁ, যিহেতু এনেদৰে মাছ বহুতেই মাৰে বা কিছুমানে দেখিও পোৱা নাই। সেয়ে এইটো হ'ল আমাৰ গাঁৱৰ পৰিৱেশ। মানে আমি এনেদৰেই মাছ ধৰোঁ আৰু দেখুৱাই দিছোঁ। কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আৰু একেবাৰে শেষত মাছখিনি দেখাম, কি কি মাছ পালোঁ। অকণমান যিহেতু কষ্টও হৈছে, মাজতে দেহে মোবাইলটো অকণমান ধৰি দিলে, পুখুৰীত মই নামিলোগৈ। আচলতে আমি গোটেইকেইটা লগ লাগিয়ে কামটো কৰিছোঁ। মাছ ধৰিছোঁ। তাৰপৰা 3-4 খেওমান ধৰাৰ পিছতে আমি গুচি আহিব নোৱাৰি, ৰ'দ সহ্য কৰিব। সেই 1.5 ঘণ্টামান সময় থাকোঁতেই আকৌ গৈছেও মুখ ক'লা পৰি, এনেই ক'লা মূলা মানুহ, তাতে যে ৰ'দে পুৰি অৱস্থা বেয়া কৰি দিলে। গৰমটো থাকিলেই। চাই থাকিব ভিডিঅ'টো শেষলৈকে, কি কি মাছ পালোঁ আপোনালোকক সকলো দেখুৱাই আছোঁ দেই। ভিডিঅ'বোৰ ভালকৈ কৰিব পৰা নগ'লেই। আচলতে যিমানহে ৰ'দ নহয়, ভিডিঅ'ত কি উঠিছে ঘৰত আহিহে দেখিছোঁহি। ভালকৈ যে নুঠিলে, চকু পুৰি গৈছেগৈ ৰ'দত, থাকিব পৰা নাই। তথাপিও যদিও ভিডিঅ'বোৰ বেয়া হ'ল, ভাবিলোঁ আপোনালোকক অকণমান যিহেতু দেখাম বুলি ভাবিলোঁ, দেখাই দিওঁ আৰু। সেয়েহে ভিডিঅ'বোৰ চাই বেয়া পালেও উপায় নাই আৰু। আমাৰ মাছ ধৰা সামৰি আমি ঘৰলৈ আহিলোঁ। মাছৰ মোনাটো ল'বলৈও জানিছেনে, দেহৰ সৈতে মই দাদাজন গুচিয়েই গ'ল। আৰু ইজন দাদাই আঁঠুৱাটো ল'লে, আঁঠুৱাটো যিহেতু টিকিলে বহুত গধুৰ হৈ যায়। ঘৰলৈ আহি আমি পাই গ'লোঁ মাছৰ মোনাটো। এইটো মেলি ধৰিছে দাদাই, দেখিছেনে? গোটেইখিনি মাছ বাকী দিব, চাব দেই কিমান ধুনীয়া লাগে দেখি। এইটো ভিডিঅ' আকৌ আমাৰ ডাঙৰ ল'ৰাইহে কৰিছে। সি মাছৰ লগতে তাৰ নিজকো অকণমান উঠাই ৰাখিছে। মোক কৈছে মোক আকৌ কাটি নিদিবা দেই, মোক কিন্তু দেখুৱাব লাগিব ভিডিঅ'ত। সি যে ভিডিঅ' কৰিছে সেই কথাটোও ক'ব লাগিব। সেয়েহে তাকো দেখাই দিছোঁ, মাছখিনিও দেখাই দিছোঁ। আৰু এয়া হৈ গ'ল আমাৰ 1.5 ঘণ্টাৰ মাছ ধৰাৰ ফল। 1.5 ঘণ্টাৰ মূৰত আমি এয়া মাছ পালোঁ। ভাল লাগিছিল মাছ ধৰিবলৈ গৈ, যদিও ৰ'দে পুৰিলে, তাৰ সেই কষ্টটো কিন্তু অনুভৱ নহ'ল। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ।